এডভান্টেজ ওৱানত যেনেকৈ টুইন টাৱাৰ হোৱাৰ কথা আছিলে, যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে হোৱাৰ কথা আছিলে আৰু প্ৰায় লাখ কোটি টকা ইনভেষ্টমেণ্ট 200-300 কোম্পানীৰ আপোনাৰ মেমৰেণ্ডাম চাইন হৈছিলে। সেইখিনি কিমান অগ্ৰগতি হ'ল সেইবিলাক ক'ব লাগে। সেইবিলাক নকৈ পেলাই তেখেতসকলে পুনৰ বিদেশ ভ্ৰমণলৈ গৈছে। যোৱাবাৰো বহুত টকা অপচয় হ'ল, বিদেশলৈ আমাৰ মন্ত্ৰীবিলাকে ইনভেষ্টৰ বিচাৰি ঘূৰি ফুৰিছিল আৰু বিদেশৰ পৰা কোনো বিশেষ অহা নাছিল। এইবাৰ কি হ'ব মই নাজানো, তথাপিতো মইতো আশা কৰিবই লাগিব, মানুহ আশাবাদী। মই ভাবোঁ যে অসমৰ ভাল হওক, কিন্তু তেওঁলোকে কিছুমান ভাল পৰিৱেশ দিব লাগিব। ইয়াতে এতিয়া যেনেকৈ বনজ সম্পদ হওক বা ৰাইজক যেনেকৈ এতিয়া কষ্ট দি আছে। আজি এটা আপোনালোকে বাতৰি পঢ়িব, অসমত এটা যিবিলাক গ্ৰীণফিল্ড কাম হয়, অৰ্থাৎ নতুন জেগাত নতুনকৈ মাটি ভাঙি পেলাই কাম কৰা হয়। জখলাবন্ধাত যিটো হাইৱে সেইটো গ্ৰীণফিল্ড নহয় বুলি নেশ্যনেল হাইৱে অথৰিটিয়ে কৈছে, সেইটো ব্ৰাউন ফিল্ড। অৰ্থাৎ বৰ্তমানে যেনেকৈ বোকাখাট, জখলাবন্ধা, কলিয়াবৰৰ মাজেদি গৈছে সেইটোক সম্প্ৰসাৰণ কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালে এটা অঞ্চলত মাটি কিনিছে, সেই মাটিখিনি যাতে নতুনকৈ ৰাস্তাটো গ'লে অধিক দামত সেই কৃষি মাটিখিনি গভৰ্ণমেণ্টক বিকিব পাৰে। নিজৰ মুনাফা লাভৰ বাবে তেওঁলোকে এটা ৰাস্তাটো বেলেগ ফালে লৈ যাব বিচাৰিছে, যাৰ বিৰুদ্ধে নগাঁও জিলাৰ ৰাইজে আজি প্ৰতিবাদ কৰি আছে। এইবিলাক কাম কৰিলে কেনেকৈ ইনভেষ্টমেণ্ট আহিব তেওঁলোকে যদি এনেকুৱা কাম কৰে? কয়লাৰ নামত যদি আমাৰ বনাঞ্চল ধ্বংস কৰে, সেই গতিকে এইবিলাক কাম মুখ্যমন্ত্ৰী মহোদয়ে কৰা উচিত নহয়। এই গতিকে মই আশাবাদী, তথাপিতো মই ভাবোঁ যে আইনৰ শাসন হওক অসমত।